নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বহুমুখী পিঠা আৰু বহুমুখী পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাটো বনাই দেখাই দিম। চব পিঠাটো কিমান ধুনীয়া হৈছে দেখাই পাইছে আৰু পিঠাটো দেখাতো কিমান ধুনীয়া, খায়ো ইমান টেষ্টি হয় আৰু ৰাতিপুৱা এটা ভাল নাস্তা হয় দেখা পাইছে পিঠাটো। আৰু পিঠাকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। বহুমুখী পিঠা বনাবৰ কাৰণে মই এতিয়া শুকান চাউলৰ গুড়ি ল'লোঁ 2 কাপ আছে আৰু ধুনীয়াকৈ চালিও লৈছোঁ গুড়িখিনি আৰু ইয়াতে দি আছোঁ সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু নিমখখিনি অলপ হাতেৰে মিক্স কৰি দি আছোঁ আৰু দি দিম এতিয়া কুহুমীয়া গৰম পানী দি এতিয়া ধুনীয়াকৈ বেটাৰটো বনাই ল'ম। গুটিখিনি পানী একেবাৰে নিদিওঁ, অলপ অলপকৈ দিম আৰু এনেদৰে অলপ মুঠিয়াই ল'ম ভালদৰে। প্ৰথমতে এনেদৰে অলপ চেপি ল'ম যাতে তেনেহ'লে বেটাৰটো ধুনীয়া আঠা হয়। ভালদৰে এনেদৰে অলপ টাইম মাৰি ল'ম। ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ, ইয়াত দেখা পাইছে। একেবাৰে বেছি পাতলো নহয় বা ঘনো নহয়, মই দেখাই দি আছোঁ ওপৰৰ পৰা। এইফালে গেছত টাৱা এটা বহাইছোঁ আৰু টাৱাও গৰম হৈ আছে আৰু বেটাৰটো চামুচেৰে আৰু এবাৰ এনেদৰে লৰাই ল'লোঁ। লৰাই ইয়াৰ পৰা 1 চামুচ বেটাৰ লৈ আছোঁ, এই টাৱাটো দি দিলোঁ। আৰু ঢাকনাটো দি এতিয়া ঢাকি দিলোঁ। গেছৰ জুইটো ল'টো মিডিয়ামত ৰাখিছোঁ। আহিলোঁ 3 মিনিট পিছত, ঢাকনাটো উঠাই দি আছোঁ। পিঠাটো হৈ গ'ল, একদম সহজতে উঠি গৈছে, দেখা পাইছে। পিঠাটো এই প্লেটটোত নমাই ল'লোঁ। এইটো চাইডতো চাওক কিমান ধুনীয়া হৈছে। আৰু এবাৰ পিঠা দিয়াৰ আগতে টাৱাটো এবাৰ মুচি লৈ আছোঁ। এতিয়া আকৌ দি আছোঁ আৰু 1 চামুচ বেটাৰ দিয়াৰ আগতে আৰু অলপ লৰাই লৈ আছোঁ। এতিয়া আকৌ 3 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আকৌ আহিলোঁ 3 মিনিট পিছত। এইটো পিঠাও হৈ গ'ল, দেখা পাইছে। এইটো পিঠা দেখাই দিওঁ কিমান ধুনীয়া হৈছে। আকৌ টাৱাটো মুচি দি আছোঁ। ঠিক আগৰ দৰে বাকী পিঠাকেইটা বনাই ল'ম, বনাই আকৌ দেখাম আপোনালোকক। এতিয়া পিঠাটো আৰু এটা পিঠা দি আছোঁ। এতিয়া একদম সহজ বনোৱা এইটো পিঠা খায়ো বহুত টেষ্টি হয়, ভাল এটা নাস্তা হয়। দিলোঁ পিঠাকেইটা বনোৱা হৈ গ'ল। এয়া দেখা পাইছে পিঠাকেইটা কিমান ধুনীয়া হৈছে, এচা কিমান ধুনীয়া আৰু ধুনীয়া জালি জালি হৈছে পিঠাকেইটা। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।